নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো চুৰৰ পৰা বাচিবলৈ এতিয়াৰ পৰা বিদ্যালয়ত নিশা পহৰা দিব লাগিব চকীদাৰে এক প্ৰকাৰৰ এই নিৰ্দেশনা আহিছে ৰাজ্যৰ বিদ্যালয়সমূহলৈ চুৰৰ পৰা বাচিবলৈ এতিয়া কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগে ইতিমধ্যে জাননীৰ জৰিয়তে কেতবোৰ নিৰ্দেশনা দিছে আৰু য'ত বিদ্যালয়সমূহত নৈশ চকীদাৰ ৰাখিবৰ বাবে নিৰ্দেশ দিয়া হৈছে বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকলৈ বিদ্যালয়সমূহে এতিয়াৰ পৰা এই নিয়ম মানি চলিব লাগিব অৰ্থাৎ বিদ্যালয়ৰ চকীদাৰে এতিয়াৰ পৰা নিশাও পহৰা দিব লাগিব আৰু যদি কিবা বয়বস্তু চুৰি হয় তেতিয়াহ'লে তাৰ বাবে এক প্ৰকাৰৰ জগৰীয়া হ'ব বা দায়ী হ'ব বিদ্যালয়ৰ চকীদাৰ ইতিমধ্যে অসম চৰকাৰৰ বিদ্যালয়সমূহৰ বাবে আহিছে এই জৰুৰী নিৰ্দেশনা বিগ আপডেট দৰ্শকসকলৰ বাবে চুৰৰ পৰা বাচিবলৈ এতিয়াৰ পৰা বিদ্যালয়ত ৰাতি পহৰা দিব লাগিব চকীদাৰে ইয়াৰ নিশ্চয় ডাঙৰ খবৰ ৰাজ্যৰ বিদ্যালয়সমূহলৈ আহিছে জৰুৰী নিৰ্দেশনা বিদ্যালয়ত এতিয়াৰ পৰা নৈশ দায়িত্বত থাকিব লাগিব চকীদাৰ নৈশ দায়িত্ব এতিয়াৰ পৰা চকীদাৰ থাকিব লাগিব বিদ্যালয়সমূহত সেই নিৰ্দেশনা এই মুহূৰ্তত আহিছে ৰাজ্যৰ সমগ্ৰ শিক্ষা বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা শিক্ষা অসমৰ সঞ্চালকৰ এই বিশেষ নিৰ্দেশনা আহি পৰিছে চুৰৰ পৰা বাচিবলৈ স্কুলৰ ৰাতি পহৰা দিব লাগিব চকীদাৰে এই মুহূৰ্তত আমি বিশেষ জাননীখন দেখুৱাব বিচাৰিছোঁ যিখন জাননী ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমে এই জাননী জাৰি কৰিছে আৰু জাননীখন প্ৰতিখন জিলালৈ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু প্ৰতিখন জিলাৰ DOলৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা য'ত উল্লেখ কৰা হৈছে যে এতিয়াৰ পৰা বিদ্যালয়সমূহত নৈশ চকীদাৰ থাকিব লাগিব অৰ্থাৎ যি চকীদাৰ আছে সেই চকীদাৰে এতিয়াৰ পৰা বিদ্যালয়সমূহত পহৰা দিব লাগিব নিশাৰ ভাগত যদি বিদ্যালয়ৰ কিবা সা সামগ্ৰী চুৰি হয় তেতিয়াহ'লে দায়বদ্ধ হ'ব চকীদাৰগৰাকী কিয়নো বিদ্যালয়সমূহত এতিয়া কম্পিউটাৰ দিয়া হৈছে বিদ্যালয়সমূহত অত্যাধুনিক টেবুল দিয়া হৈছে বিদ্যালয়সমূহত ফেন দিয়া হৈছে বিদ্যালয়সমূহত ইলেক্ট্ৰনিক আচবাব ব্যৱহাৰ কৰা হৈছে গতিকে বহু বিদ্যালয়ত এইসমূহ কম্পিউটাৰ বা ইলেক্ট্ৰনিক আচবাব চুৰি হোৱাৰ খবৰ ইতিমধ্যে আহিছে আৰু যাৰ বাবে এতিয়া কঠোৰ হৈছে বিদ্যালয়ৰ শিক্ষা বিভাগ ইতিমধ্যে সমগ্ৰ শিক্ষা বিভাগে জাৰি কৰিছে নিৰ্দেশনা যে এতিয়াৰ পৰা বিদ্যালয়ত চকীদাৰে পহৰা দিব লাগিব আৰু নিশাৰ ভাগত পহৰা দিয়াটো এক প্ৰকাৰৰ বাধ্যতামূলক আৰু যদি কিবা কাৰণত বিদ্যালয়ৰ আচবাব বা সামগ্ৰী চুৰি হয় তেতিয়াহ'লে জগৰীয়া হ'ব চকীদাৰগৰাকী আৰু এই কঠোৰ নিৰ্দেশ মানিবৰ বাবে ইতিমধ্যে সমগ্ৰ শিক্ষা অসমে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা আমি জাননীখন দেখুৱাইছোঁ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা